অসম গণ পৰিষদ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত তথা ডিব্ৰুগড় আদিত্য হস্পিটেলৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ। অসম গণ পৰিষদ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত তথা ডিব্ৰুগড় আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সহযোগত সোমবাৰে টেঙাখাপ নখঙীয়া শ্বহীদ কুশল কোঁৱৰ একাডেমীত এদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। এই চিকিৎসা শিবিৰত ছালৰ ৰোগ, ফিজিঅথেৰাপিকে আদি কৰি বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা সেৱা আগবঢ়ায়। উক্ত স্বাস্থ্য শিবিৰত চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাৰ লগতে অসম গণ পৰিষদ দুলীয়াজান সমষ্টিৰ সভাপতি তুলতুল হুছেইন, সম্পাদক হিৰণ্য সোণোৱাল, ডিব্ৰুগড় জিলা সভাপতি আদিত্য গোস্বামী, SKK একাডেমীৰ স্বত্বাধিকাৰী শৰৎ কোঁৱৰকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়। যোৱা মাহত ঘুমতালত বুৰিডিঙৰ প্ৰবল গৰাখহনীয়াই ইয়াৰ মথাউৰিটো ভাঙি দিছিল। এই অঞ্চলৰ প্ৰায় 10-12খন গাঁৱৰ ৰাইজ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল, প্ৰভাৱিত হৈছিল। ৰাইজসকলৰ বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হৈছিল। তো তেনে কাৰণতে অসম গণ পৰিষদ দুলীয়াজান বিধানসভা সমষ্টি সমিতিয়ে ডিব্ৰুগড়ৰ আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ সহযোগত আজি এই অঞ্চলত এটা হেল্থ কেম্প আয়োজন কৰিছে। শ্বহীদ কুশল কোঁৱৰ নামৰ একাডেমী যিখন আছে, একাডেমীত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। প্ৰায় 20গৰাকী চিকিৎসক, বিভিন্ন বিভাগৰ 20গৰাকী চিকিৎসক আহিছে। ৰাইজৰ যথেষ্ট সঁহাৰি খুব সন্তোষজনক। 500তকৈ অধিক লোকে ইতিমধ্যে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁলোকে বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰিছে। আৰু ডিব্ৰুগড় ড্ৰাগ এছ'চিয়েশ্যন, তাৰপিছতে বিভিন্ন ফাৰ্মাচিউটিকেল কেইবাটাও অনুষ্ঠানে বিনামূলীয়াকৈ দৰৱ যোগান ধৰিছে। হয়, এইটো এটা খুব আনন্দৰ বিষয়। আৰু আমি আজি যিটো আমাৰ টেঙাখাট নখঙীয়াৰ শ্বহীদ কুশল কোঁৱৰ একাডেমী স্কুলখনত বাঢ়নী পানীৰ যিটো আপোনাৰ প্লাবিত হৈছিল গোটেই অঞ্চলটোত ঘুমতাল এলেকাত, আৰু তাৰ বাবে মানুহৰ যথেষ্ট বেমাৰ আজাৰ, স্বাস্থ্য ক্ষতি হৈছিল। ইয়াৰ বাবে আজি এটা মেডিকেল কেম্প ইয়াত দিয়া হৈছে। আৰু এই মেডিকেল কেম্পটো অসম গণ পৰিষদ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় আদিত্য হস্পিটেলৰ সহযোগত আজি এটা বৃহত্তৰ টিম এটা আহিছে আদিত্য হস্পিটেলৰ পৰা। আৰু এই টিমটোত নেতৃত্ব দিছে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট কমল বৰা ডাঙৰীয়া। তেখেতৰ আজি কেইবাটাও ডিপাৰ্টমেণ্ট আহিছে, স্কিন স্পেচিয়েলিষ্টকে ধৰি ফিজিঅথেৰাপি টিম, মেডিচিনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আহিছে। আৰু এতিয়ালৈকে বিভিন্ন অঞ্চলৰ পৰা কেইবাশ ৰাইজ আহি ইয়াত চিকিৎসা সেৱা লৈছে আৰু বহু মানুহ এতিয়াও ৰৈ আছে চিকিৎসাৰ কাৰণে। আমি আদিত্য হস্পিটেলৰ গোটেই টিমটোক আজি আমি অসম গণ পৰিষদ জিলা সমিতিয়ে আজি আন্তৰিক ধন্যবাদ দিছোঁ। আৰু লগত যিসকলে আজি আমাক ফাৰ্মাচিষ্ট আহি সহায় কৰিছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে চাবুৱাৰ বিধায়ক পুনাকন ডাঙৰীয়াও আহি গোটেই ভিজিট কৰিছে আৰু তেওঁ চাইও খুব উৎফুল্লিত হৈছে, ভাল পাইছে। প্ৰত্যেকটো ৰাইজৰ লগতো মত বিনিময় কৰিছে। আৰু এই গোটেই কাৰ্যসূচীটোত দৰৱ বিনামূলীয়াভাৱে আমাক বিশেষভাৱে সহায় কৰিছে ৰুমি ফাৰ্মা মাৰ্গাৰেটা বৰগোলাই, ডিব্ৰুগড় মেডিচিন এছ'চিয়েশ্যন ডিলাৰ সভাপতি সম্পাদক, তেওঁলোকেও আমাক সহায় কৰিছে। আৰু ডিব্ৰুগড় GMRI ফাৰ্মা, তেওঁলোকে মেডিচিন দি আমাক যথেষ্ট সহায় কৰিছে। আৰু এই মেডিচিনখিনি আজি চিকিৎসা কৰাৰ লগে লগে যিখিনি পৰ্যাপ্ত পৰিমাণে আছে, যিখিনি দিব পৰা সেইখিনি মেডিচিন আজি সকলোকে দি উপকৃত কৰিছে। আৰু যিসকলে আজি আমাক সহায় কৰিছে বিশেষভাৱে শৰৎ কোঁৱৰ মালিকীস্বত্ব শ্বহীদ কুশল কোঁৱৰ একাডেমী স্কুল কৰ্তৃপক্ষ, মালিকপক্ষ, তেওঁলোকৰ ষ্টাফ সকলোৱে সহযোগ কৰি তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাক যিসকলে দৰৱ ডিষ্ট্ৰিবিউট কৰি সহায় কৰিছে টিংৰাই চাৰিআলিৰ পৰা আহি, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু গোটেই মেডিকেল টিমটোক পুনৰবাৰ আমি ধন্যবাদ জনোৱাৰ লগতে আমাক যিসকলে সহযোগ কৰিছে তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই স্বাস্থ্য কেন্দ্ৰলৈ প্ৰায় আমাৰ টেঙাখাট অঞ্চলৰ 10খন গাঁৱৰ ৰাইজ আহিছে। আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ আজি ছালৰ বিশেষজ্ঞ কিছুমান আহিছিলে, আৰু আমাৰ মেডিচিন বিভাগৰো আহিছিলে, আমাৰ
হাড়ৰ বিভাগৰো আহিছে, বিভিন্ন ধৰণৰ বিভাগৰ ডক্টৰবিলাক আহিছে আজি। আৰু আমাৰ সম্পূৰ্ণ চিকিৎসাবিলাক আমাৰ আজি ৰাইজে কৰিছে আৰু বিনামূলীয়াকৈ আমাৰ যিমানবোৰ দৰৱ পাতি হৈছে ৰাইজে যিমানখিনি দৰকাৰ হৈছে আজি সকলোবোৰ পাইছে। আমাৰ আজি মানে এতিয়ালৈকে প্ৰায় বহুখিনি 10খন গাঁৱৰ ৰাইজৰ অলৰেডি চিকিৎসা হৈ গৈছে আৰু এতিয়াও আমাৰ হাতত বহুত মেডিচিন এতিয়াও বাকী আছে। ৰাইজ আহি আছে, আমি যিমানখিনি পাৰোঁ আজি এইখিনি আগবঢ়াই আছোঁ। আৰু এইখিনি সহায় সহযোগিতা কৰাৰ কাৰণে আমি আদিত্য নাৰ্ছিং হোমৰ কৰ্তৃপক্ষসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ দলৰ সভাপতি, অসম গণ পৰিষদ দলৰ সভাপতি তুলতুল হুছেইন ডাঙৰীয়াই ইয়াত মানে বিশেষভাৱে ভূমিকা লৈছে, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ আজি সভাপতি আহি যি আমাক আজি তেখেতলোকে আহি কেনে যি আমাক সাহস দিছে, তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ বিধায়ক চাবুৱাৰ মাননীয় পুনাকণ বৰুৱা তেখেতো আহিছিলে, তো তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই সফল কৰাৰ কাৰণে আমাৰ টেঙাখাত অঞ্চলৰ ৰাইজকো আমি আজি ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DN News 24।